10টা কণী 10টা কণজলিকাৰ লগত আজি এই কণী ৰেচিপিটো বনালোঁ। আলহী আহিছিল, খাই যে ইমান ভাল পালে। আকৌ আহিলে বনাই খোৱাবা বুলি কৈ থৈ গৈছে, ইমানেই খাই ভাল পালে। আহক এতিয়া চাওঁ মইনো কেনেদৰে বনালোঁ। 10টা কণী লৈছোঁ 5জন মানুহৰ বাবে। ডাঙৰ পিঁয়াজ এটা মিহি মিহিকৈ কাটি লৈছোঁ, লগতে ঘৰৰ বিলাহী এটাও সৰু সৰুকৈ কাটি লৈছোঁ, লগতে কণজলকীয়া 10টা। এতিয়া এইখিনি মই এটা এটাকৈ ভাঙি ল'ম বাতিটোতে। এয়া চাই থাককচোন ভিডিঅ'টো। এটা এটাকৈ 10টা কণীয়ে মই বাতিটোত ভাঙি লৈছোঁ। ইয়াৰ পিছত কি কৰোঁ চাওঁ আহক। এয়া দেখিছেনে, কাটি লোৱা পিঁয়াজখিনি দিছোঁ, জলকীয়া দিছোঁ, বিলাহী দিছোঁ, এইখিনি ভালদৰে ফেটি ল'ম। ৰং হালধিও লগতে দি দিছোঁ। এতিয়া এখন লোহাৰৰ কেৰাহী পাতিলোঁ, কেৰাহীখন শুকালে। এইখিনি বনাবলৈ ধাৰা কাচি ঘানি মাষ্টাৰ অইলটো ব্যৱহাৰ কৰিম। এই তেলটো খাই আছোঁ ইমানেই ভাল, একেবাৰে খাটি সৰিয়হৰ তেলৰ দৰে গোন্ধটো উফ নাকত ধৰি যায়। কণী ভুজিয়া ৰেডি হৈ গ'ল, খাবলৈ পৰা হ'ল। খাই চাব ইমানেই ভাল লাগে নহয়, এবাৰ খালে সদায় খাবলৈ মন যাব।